हेलो व्यूअर्स, আজি মই আপোনাৰ সন্মুখত এনেকা এক বাতৰি লৈ মই আহিছো। আপোনালোকে সেই বাতৰিটো আপোনালোকে শুনো আৰু যদি মোৰ চেনেলটো সাবস্ক্রাইব কৰা নাই এতিয়াও আপোনালোকে আগতে আপোনালোকে চেনেলটো সাবস্ক্রাইব কৰি আৰু কাষত থকা বেল আইকনটো আপোনালোকে প্ৰেছ কৰক। আজিৰ বহুত গুৰুত্বপূৰ্ণ খবৰ হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই শপথ গ্ৰহণৰ পিছত আজি সাংবাদিক মেলৰ সেই প্ৰেছ মিটত হিমন্ত বিশ্ব শৰ্মা ছাৰে কি ঘোষণা কৰিলে যে কাইলৈ হ'ব কেবিনেট ডিসিশন আৰু কেবিনেট ডিসিশনৰ পিছত কি কাম তেওঁ আগবাঢ়িব আৰু কি কাম কৰিব আৰু কি প্ৰতিশ্ৰুতি দিছিল ইলেকশ্যনৰ আগতে সেইখিনি গোটেই আজি প্ৰেছ মিটত হিমন্ত বিশ্ব শৰ্মা ছাৰে ক'লে। তো আজি মই এই হিমন্ত বিশ্ব শৰ্মা ছাৰৰ প্ৰেছ মিটৰ সম্পূৰ্ণ প্ৰেছ মিটত কি সাংবাদিকে প্ৰশ্ন কৰিলে আৰু হিমন্ত বিশ্ব শৰ্মাই কি উত্তৰ দিলে আৰু হিমন্ত বিশ্ব শৰ্মাই কি প্ৰতিশ্ৰুতি দিছিল ইলেকশ্যনৰ আগতে আৰু কি এতিয়া কাম কৰিব খুজি আছে সেই গোটেইখিনি মই আপোনালোকক দেখাবৰ কাৰণে এই ভিডিঅ'টো আচলতে বনাইছোঁ। আপোনালোকে এতিয়াও যদি মোৰ চেনেলটো সাবস্ক্রাইব কৰা নাই আগতে আপোনালোকে চেনেলটো সাবস্ক্রাইব কৰি কাষত বেল আইকনটো প্ৰেছ কৰক। আহক আপোনালোকে এতিয়া চাওক হিমন্ত বিশ্ব শৰ্মা ছাৰৰ গোটেই কথাখিনি। এক নতুন অমৃতধাৰা বওৱাৰ সংকল্পেৰে আজি আমি এই নতুন যাত্ৰা আৰম্ভ কৰিবলৈ আপোনালোকৰ ওচৰত অসমবাসীৰ ওচৰত আমি আশীৰ্বাদ বিচাৰিছোঁ। সংবাদ মাধ্যমৰ বন্ধু বান্ধৱীসকল, অহাকালি আমাৰ ৰাজ্য চৰকাৰৰ প্ৰথমখন কেবিনেটৰ বৈঠক অনুষ্ঠিত হ'ব আৰু স্বাভাৱিকতে সেই কেবিনেট বৈঠকত আমাৰ অসমৰ শেহতীয়া কোভিড পৰিস্থিতি আৰু ইয়াক মোকাবিলা কৰিবলৈ আমি যি প্ৰত্যাহ্বান গ্ৰহণ কৰিব লাগিব তাৰ বিষয়ে আমি আলাপ আলোচনা কৰিম। ভাৰতীয় জনতা পাৰ্টি আৰু আমাৰ দুইটা মিত্ৰ দলে অসমৰ জনসাধাৰণৰ সন্মুখত প্ৰতিশ্ৰুতি আৰু সপোন যাক বাস্তৱত ৰূপায়িত কৰিব পাৰি তেনেকুৱা বিভিন্ন কথা ৰাইজৰ সন্মুখলৈ আমি নিৰ্বাচনৰ সময়ত লৈ গৈছিলোঁ। 1 লাখ নিবনুৱা যুৱক যুৱতীক কৰ্মসংস্থাপন, অৰুণোদয় আঁচনিক এক নতুন মাত্ৰা প্ৰদান, মাইক্ৰ' ফাইনেন্সৰ ঋণৰ দুৰ্ব্যৱহাৰ আৰু ঋণৰ পৰা মুক্ত কৰাকে আদি কৰি কেইবাটাও প্ৰতিশ্ৰুতি আমি অসমৰ জনসাধাৰণৰ মাজত দাঙি ধৰিছিলোঁ। নিৰ্ধাৰিত সময়ৰ মাজত যাতে এই প্ৰতিশ্ৰুতিবোৰ আমি পালন কৰিব পাৰোঁ তাৰ বাবেও আমি নিশ্চিতভাৱে ব্যৱস্থা ল'ম আৰু আমি সময়ে সময়ে লৈ থকা সিদ্ধান্তসমূহ আপোনালোকক আমি অৱগত কৰিম। কোভিড পৰিৱেশ, আমাৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি আৰু ইয়াৰ লগে লগে এখন বানমুক্ত অসমৰ ফ্লাড ফ্ৰী আসাম, বানমুক্ত অসমৰ সপোনৰ কথাও আমি নিৰ্বাচনৰ সময়ত ৰাইজৰ আগত দাঙি ধৰিছিলোঁ। এই গোটেই দিশবিলাক আমি অহা কালিৰে পৰা আলোচনা কৰি নিৰ্ধাৰিত সময় সীমা সন্মুখত ৰাখি আমি আমাৰ কামত আগবাঢ়ি যাম। যোৱা 5টা বছৰত অসমৰ ৰাইজে শান্তি, প্ৰগতি আৰু বিকাশৰ এটা নতুন ধাৰা দেখিছিলে। বড়ো ভূমিত শান্তি প্ৰতিষ্ঠা হৈছিল, কাৰ্বি পাহাৰত শান্তি প্ৰতিষ্ঠা হৈছিল। মই আজিৰ এই মুহূৰ্তত আমাৰ নতুন মন্ত্ৰীসভাখনে অসমত বাকী ৰৈ যোৱা আন সশস্ত্ৰ সংগঠনসমূহকো শান্তিৰ আলোচনাৰ মাজলৈ
উভতি আহিবলৈ আৰু শান্তিৰ আলোচনাৰ মাজেৰে অসমত স্থায়ী শান্তি আনিবৰ বাবেও মই তেখেতসকলক আগবাঢ়ি আহিবলৈ আহ্বান জনাম। বিশেষকৈ সংযুক্ত মুক্তি বাহিনী অসমৰ নেতা বা এই সংগঠনৰ নেতৃত্ব লোৱা পৰেশ বৰুৱা ডাঙৰীয়াকো মই অনুৰোধ কৰিম যে সশস্ত্ৰ সংগ্ৰামৰ পথ পৰিত্যাগ কৰি আমি অসমৰ জাতীয় জীৱনলৈ স্থায়ী শান্তি উভতাই অনাৰ বাবে সকলোৱে মিলি আলোচনাৰ মাজেৰে আমি সমস্যাসমূহ সমাধানৰ পথ প্ৰশস্ত কৰিব লাগিব। হত্যা অপহৰণ এই ধৰণৰ ঘটনাই সমস্যা জটিল কৰে, সমস্যাৰ সমাধান নকৰে। মই বিশ্বাস কৰিম যে অনাগত 5টা বছৰত শান্তিৰ প্ৰচেষ্টাৰ মাজেৰে আমি সকলোকে আমাৰ জাতীয় জীৱনৰ মূল খুঁটিলৈ উভতাই আনিবৰ বাবে আমি সফল হ'ম। মই আপোনালোকক আমাৰ মন্ত্ৰীসভাৰ আটাইৰে হৈ পুনৰবাৰ আপোনালোকে নিৰ্বাচনৰ সময়ত পৰৱৰ্তী সময়ত আপোনালোকে আমাক যি সহায় সহযোগিতা কৰিলে তাৰ বাবে ধন্যবাদ জনাইছোঁ আৰু আপোনালোকৰ জৰিয়তে পুনৰবাৰ অসমবাসী ৰাইজৰ পৰা আশীষ নিৰ্মালি বিচাৰিছোঁ। আপোনালোকে যদি কিবা জানিব বিচাৰে আমি ইয়াত আছোঁ, আপোনালোকক উত্তৰ দিয়াৰ বাবে আমি চেষ্টা কৰিম। মই আপোনালোকৰ মাজলৈ মই মঞ্চখন এৰি দিছোঁ। স্যাৰ, আমি সাংবাদিকৰ তৰফৰ পৰা আপোনাক প্ৰথমে শুভেচ্ছা জনাইছোঁ আৰু আপুনি এনেকুৱা এজন মুখ্যমন্ত্ৰী হ'ব যাৰ পৰা ৰাইজৰ প্ৰত্যাশাও খুব বেছি হ'ব, প্ৰত্যাশাটোৱে ক'ৰবাত প্ৰত্যাহ্বান হ'ব। গতিকে আজিৰ তাৰিখত খুব প্ৰত্যাহ্বানৰ সময়ত আপুনি মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছে, ক'ভিড এক্সট্ৰিম পৰ্যায়ত আছে। মোৰ প্ৰশ্নটো হ'ল যে প্ৰথম 3টা আপুনি কাম প্ৰায়ৰিটি আজি মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব লৈ নিশ্চয় আপোনাৰ মনলৈ আহিছে, কাইলৈ কেবিনেট বৈঠক আছে। মোৰ প্ৰথম প্ৰশ্ন হৈছে 3টা কাম আৰু অনাগত 5 বছৰৰ বাবে আপোনাৰ কেনেকুৱা ৰূপৰেখা, কেনেকুৱা পৰিকল্পনা? চাওক, আজিৰ দিনত মই 3টা কামলৈ নাযাওঁ। প্ৰথম কামটোৱে হ'ব ক'ভিডৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰা আৰু ক'ভিডৰ পৰিৱেশৰ লগতে আমাৰ নিৰ্বাচনী প্ৰতিশ্ৰুতিসমূহ পালন কৰা আমাৰ আন এক গুৰু দায়িত্ব হ'ব। আৰু মই আশা কৰোঁ যে অহাকালিৰ কেবিনেটৰ পৰাই আপোনালোকে আমাক এখন কৰ্মক্ষম আৰু চৰকাৰ গঠনৰ 24 ঘণ্টাৰ ভিতৰতে কামত নামি পৰা এখন চৰকাৰ হিচাপে দেখা পাব। প্ৰত্যাহ্বান যিমানেই নাথাকক কিয়, প্ৰত্যাহ্বানে মানুহৰ মনত কাম কৰাৰ হেঁপাহো আনি দিয়ে। মানুহেতো এভাৰেষ্টতো উঠিছে, গতিকে প্ৰত্যাহ্বানৰ মাজেদি আমি কাম কৰিম আৰু আমি সফল হ'ম। আপোনাক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আশা সকলোৰে আছে। প্ৰত্যাহ্বানৰ কথা কৈছে, নিশ্চয়কৈ ক'ভিড পৰিস্থিতি অতিকে জটিল। আজি এই অনুষ্ঠানত আহি থাকোঁতে মই দেখিলোঁ বহুকেইটা কণ্টেইনমেণ্ট জ'ন দেখিছোঁ, ক'তো কিন্তু সুৰক্ষা ব্যৱস্থা নাই আৰু বাঁহৰ তলেৰে বহুকেইগৰাকী ব্যক্তি কণ্টেইনমেণ্ট জ'নৰ পৰা বিনা দ্বিধাই ওলাই অহা সময় দৃশ্য পৰিলক্ষিত হৈছিল। এই ক্ষেত্ৰত জিলা প্ৰশাসনে হয়তো নিশ্চিতভাৱে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। গতিকে এই ক্ষেত্ৰত কিমান দূৰ কঠোৰ হ'ব চৰকাৰখনে বা কিমান ধৰণে ইয়াক নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হ'ব? মই এই প্ৰশ্নটোৰ উত্তৰ নিদিওঁ। অহা 3-4 দিন পিছত আপুনি মোক এই প্ৰশ্নটো আকৌ কৰিব। ছাৰ, প্ৰথমেই আপোনাৰ লগতে সমগ্ৰ মন্ত্ৰীসভালৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এতিয়া জটিল সময় ইতিমধ্যে আপুনি কৈছেই বা আমি সকলোৱে জানো, এই জটিল পৰিস্থিতিৰ পৰা সকলো সমাধান লাগিব বা সকলো আগুৱাই যাব লাগিব। কিন্তু কথাটো হ'ল বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতি আপোনালোকৰ চৰকাৰখনে দিছিল বা আপুনিও দিছিল, ইতিমধ্যে কৈছে সেইখিনি পূৰণ কৰিবৰ কাৰণে আপোনালোকে ব্যৱস্থা গ্ৰহণ কৰিব। কিন্তু তাৰ মাজতো দুটামান কথা আছে যে জনজাতিকৰণৰ পৰা আৰম্ভ কৰি NRC প্ৰসংগ, এই গোটেই বিষয়সমূহ কিন্তু আপোনালোকলৈ
ৰাইজে বাট চাই আছে বিশেষকৈ NRCৰ ক্ষেত্ৰত সেইটো সন্দৰ্ভত আৰু জনজাতিকৰণৰ সন্দৰ্ভত কেনেধৰণে গোটেই বিষয়খিনি ল'ব NRCৰ সম্পৰ্কত আমাৰ স্থিতি একেবাৰে স্পষ্ট যে আমি সীমান্ত অঞ্চলত NRCৰ 20% এটা নতুনকৈ পৰীক্ষা কৰাৰ পোষকতা কৰোঁ আৰু সীমান্ত জিলাসমূহক বাদ দি আন জিলাসমূহত আমি 10% নতুনকৈ পৰীক্ষা হোৱাটো বিচাৰোঁ আৰু এই পৰীক্ষাৰ পিছতো যদি NRCৰ পুৰণা নথিখনে শুদ্ধ বুলি প্ৰমাণ হয় তাক ৰাজ্য চৰকাৰে NRCখন মানি লৈ তাৰ পৰৱৰ্তী ব্যৱস্থাৰে আগবাঢ়িব কিন্তু যদি এই পুনৰীক্ষণৰ সময়ত ব্যাপক খেলিমেলি দেখা পোৱা যায় তেতিয়াহ'লে আমি বিচাৰিম যাতে মহামান্য আদালতে ইয়াৰ ওপৰত এক নতুন দৃষ্টি তেখেতসকলেও যেন নিক্ষেপ কৰে এই বিষয়টো দায়িত্ব লোৱাৰ পিছতে বৰ্তমানৰ কি পৰিৱেশত আছে কি নাই এই বিষয়ে চাই আপোনালোকৰ লগত সময়ে সময়ে আমি শ্বেয়াৰ কৰি থাকিম জনজাতীয়কৰণৰ বিষয়টো বৰ্তমানৰ জনজাতীয় লোকসকলৰ অধিকাৰক আৰু আবেগক খৰ্ব নকৰাকৈ আলাপ আলোচনাৰ পৰিৱেশৰ মাজেৰে আমি জনজাতীয়কৰণৰ সমস্যাও সমাধান কৰিম যোৱা চৰকাৰৰ সময়ত কেইবাটাও সমাধান সূত্ৰ ইতিমধ্যে আমি আলোচনা কৰিছিলোঁ আৰু মই নিশ্চিত যে তাৰ কোনোবা এটা সমাধান সূত্ৰক সন্মুখত ৰাখি আমি আগবাঢ়ি যাব পাৰিম Mr. Chief Minister, congratulations to you and your entire. You are not audible. Mr. Chief Minister, congratulations to you and your entire Council of Ministers. Would you give us the details in terms of what is your plan in the first cabinet? You have already flagged about the COVID issue. For the larger national audience, if you can speak in English. COVID situation in Assam is alarming. We have seen that our daily cases has crossed almost 5,000. So obviously tomorrow when we meet for the first time in the cabinet, we will discuss COVID situation. We will discuss it in the situation in complete in from all situation in complete in from all perspective, and we will take all the measures whatever is required to contain COVID outbreak because Assam we know that until and unless Assam COVID situation is controlled, the situation in Northeast will never come under control. We have our responsibility towards our citizen and we have also responsibility towards entire Northeast. So Assam government will do its best and tomorrow after the cabinet I will elaborate our line of action. মুখ্যমন্ত্ৰী ডাঙৰীয়া শুভেচ্ছা জনাইছোঁ আপোনাক এটা কথা খুব চৰ্চালৈ আহিছিলে যে ৰাজকোষত পুঁজি নাই এনেধৰণৰ বিষয়বিলাক খুব চৰ্চালৈ আহিছিলে আৰু ধাৰণাও কৰা হৈছিলে বহুতে আশাও কৰিছিলে আপুনি দায়িত্ব ল'লে আপুনি মুখ্যমন্ত্ৰী হ'লে এনেধৰণৰ বিষয়বিলাক চিন্তা কৰিব নালাগে গতিকে এই বিষয়টো কেনেধৰণে মোকাবিলা কৰিব আপুনি এই বিষয়টো সন্দৰ্ভত ৰাজকোষত তাৰ কিমান পুঁজি আছে কি নাই ইমান মই ফাইনেন্সিয়েল ইস্যুলৈকে যাব খোজা নাই বাট আজিৰ ডেটত উই হেভ 7,000 crores ইন আৱাৰ ট্ৰেজাৰী হুইচ ইজ ফাইন আৰু আমি ভাবোঁ যে আমাৰ যিখিনি উন্নয়ন আৰু বিকাশৰ কাম সেইখিনি সমাধান কৰিবলৈ বা সেইখিনিত আগবাঢ়ি যাবলৈ আমি খুব সুন্দৰভাৱে কাম কৰিব পাৰিম আৰু মানুহে কোৱাৰ পৰিৱৰ্তে the financial situation in Assam মই মানুহ বুলি কওঁতে যিসকল মানুহে তাক বিশ্বাস কৰি গৈছে তেওঁলোকক মই ক'ব খোজোঁ যে we have one of the best fiscal situation in their country. So Assam is doing best and Assam will continue to do the best and there is absolutely no cause of concern on Assam finance. মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাক শুভেচ্ছা জ্ঞাপন কৰিছোঁ প্ৰথমে আপোনাক সুধিব বিচাৰিছোঁ যিহেতু খিলঞ্জীয়াৰ ভিত্তিবৰ্ষৰ প্ৰসংগ এটা আছে যে 1951 চন 1971 চন সেই বিষয়টোৰ সংক্ৰান্তত আপোনালোকৰ কেবিনেটৰ বা আপোনালোকৰ চৰকাৰৰ কেনেধৰণে আগবাঢ়িব অসম চুক্তি আৰু খিলঞ্জীয়াৰ ভিত্তিবৰ্ষ এই বিষয়টিক লৈ চাওক প্ৰথম কোভিডৰ পৰিৱেশৰ পৰা নিৰাময় হওক
কিছু কথা ৰাইজৰ লগত আলাপ আলোচনা কৰিব লাগিব আৰু আমি ৰাইজৰ লগত আলাপ আলোচনা কৰি অসমৰ যি অস্তিত্বৰ প্ৰশ্ন তাক আমি সমাধান কৰাৰ বাবে চেষ্টা কৰিম আৰু অবভিয়াছলি এই 5টা বছৰত অসমৰ যাতে সকলো অমীমাংসিত প্ৰশ্ন আমি মীমাংসাৰ ফালে লৈ যাব পাৰোঁ তাৰ বাবে আমি চেষ্টা কৰিম। মুখ্যমন্ত্ৰী ডাঙৰীয়া, প্ৰথমে আপোনাক অভিনন্দন জ্ঞাপন কৰিছোঁ। মই এটা বিষয় উত্থাপন কৰিব বিচাৰিছোঁ, যিহেতু সংবাদ মাধ্যমত এইকেইদিন চৰ্চাও হৈ আছে আৰু শেহতীয়াভাৱে বিগত 15 দিনত প্ৰায় পোহৰত 10টাকৈ নাৰী নিৰ্যাতনৰ ঘটনা সংঘটিত হৈছে। সেইদিনা ৰহাৰ চুমলীয়া ৰংহাংপি, গোগামুখৰ দীপশিখা শইকীয়া, এনেধৰণৰ যমুনামুখত এগৰাকী পিতৃয়ে নিজৰ মাতৃহাৰা কন্যাক ধৰ্ষণ কৰি 6 মাহ অন্তঃহত্যা কৰিছে। সেয়েহে নতুন চৰকাৰখনে যাতে ন্যায়িক ক্ষেত্ৰত মহিলা সবলীকৰণৰ কথা যিহেতু আছে, সেয়েহে শেহতীয়াভাৱে এনেকুৱা এখন আইন বা আপোনালোকৰ এই সমস্যাসমূহ যিহেতু আৰক্ষী প্ৰশাসনো আছে, কঠোৰতকৈ কঠোৰ এটা ব্যৱস্থা গ্ৰহণ কৰি যাতে দোষী শাস্তি পায়, তাৰ বাবে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব? আমাৰ আপুনি যিখিনি সমস্যাৰ কথা ক'লে সেইখিনি আমাৰ সকলোৰে সমস্যা। আমাৰ আই মাতৃসকল, ভাই ভণ্টি, বাইদেউ সকলোৱে এই অসমখনত সুৰক্ষিত অনুভৱ কৰিব লাগিব। এই ধৰণৰ প্ৰতিটো ঘটনাৰ লগত জড়িত অপৰাধীক শাস্তি প্ৰদান কৰা আমাৰ চৰকাৰৰ প্ৰাথমিক কৰ্তব্য হ'ব আৰু মই আপোনালোকক নিশ্চিতভাৱে মই প্ৰতিশ্ৰুতি দিম যে আপোনালোকে এই গোটেইকেইটা ঘটনাৰ তদন্ত আৰু দোষীক শাস্তি দিয়া আপোনালোকে দেখা পাব। মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি যিহেতু আৰম্ভণিতে কৈছে যে শান্তিৰ স্বাৰ্থত পৰেশ বৰুৱা ডাঙৰীয়া আলোচনাৰ মেজলৈ আহিব লাগে, কিন্তু সেইটো বাস্তৱত আচলতে সেই কথা হ'বৰ কাৰণে যিটো আপোনালোকৰ চৰকাৰখনে পৰেশ বৰুৱাৰ সৈতে যিটো পোনপটীয়া যোগাযোগ বা তেওঁক মেজলৈ আনিবৰ কাৰণে যি ধৰণৰ পদক্ষেপ ল'ব লাগে, কিবা চিন্তা আপুনি কৰিছে নেকি এই মুহূৰ্তত? কাৰণ আপুনি আহ্বান জনাইছে, কিন্তু সেইটো যাতে বাস্তৱত এটা এখন ৰূপ পায়, সেইটো কাৰণে আপুনি কিবা চিন্তা কৰিছে নেকি? চাওক, মেজলৈ আমিও আনিব লাগিব, তেওঁ আহিব লাগিব। দায়িত্ব দুইটা পক্ষৰে আছে। এনেকুৱা নহয় যে অকল আমি আনিব লাগিব, তেওঁ আহিব নালাগিব। তেওঁ আহিব লাগিব, আমিও আনিব লাগিব। গতিকে দুইটা পক্ষৰ মাজত কথা বতৰা হ'ব লাগিব আৰু ডেফিনেটলি যদি আমাৰ মন আছে, তেখেতৰো যদি মন আছে, তেতিয়াহ'লে যোগাযোগ কৰাটো বহুত টান কাম নহয়। মুখ্যমন্ত্ৰী ডাঙৰীয়া, প্ৰথমতে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আপোনাক। আপুনি কৈছে, আপোনাক সকলোৱে জানে যে এজন ভিজনেৰী লিডাৰ বুলি আপোনাক সকলোৱে মানি ল'ব এতিয়া বাধ্য হৈছে বা মানি আহিছে। তো আপুনি কেনেধৰণৰ এটা ভিজন দেখিছে অনাগত 5টা বা 10টা বছৰত? কাৰণ অসমখন এখন সমস্যাজৰ্জৰ ৰাজ্য, বিভিন্ন সমস্যা আছে, আপুনি গোটেইখিনি জানেই। কেনেধৰণে আপুনি দেখিছে ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন কেনেকৈ হ'ব, কৃষি ক্ষেত্ৰত আমি কেনেধৰণে বেছিকৈ আগবাঢ়ি যাব পাৰিম, মানে আমাৰ GDP গ্ৰথটো কেনেকৈ হ'ব, 5খন ৰাজ্যৰ ভিতৰত যাবলৈ হ'লে কোনটো ৰোডমেপৰ দ্বাৰা আপুনি লৈ যাবলৈ বিচাৰিছে? চাওক, আমি যদি যোৱা 5টা বছৰৰ কাৰ্যকালক সূক্ষ্মভাৱে চাওঁ, অসমে এতিয়া সেই যাত্ৰাৰ পথত ধাৱমান হৈছে। GDP গ্ৰথত চাওক, এডুকেশ্যনত চাওক, লিটাৰেচি ৰেটত চাওক, এক্সেছ টু এডুকেশ্যন চাওক, ৰোড নেটৱৰ্ক চাওক, এতিয়া আমি তীব্ৰ গতিত লক্ষ্যৰ প্ৰতি ধাৱমান হৈছোঁ। আৰু মই ভাবোঁ যে আমাৰ চৰকাৰৰ প্ৰথমখন বাজেটত আমি তেনেকুৱা দিশ আমি দেখা পাম আৰু 5টা বছৰত আমি বিগত 5টা বছৰত যি ফাউণ্ডেশ্যন নিৰ্মাণ কৰিছিলোঁ তাৰ পৰা আমি আগুৱাই গৈ আমি আমাৰ লক্ষ্যৰ ফালে ধাৱমান হ'ম, মই তাক বিশ্বাস কৰোঁ। ডিটেইল কি ৰাস্তা দি কি ধৰণে কৰিম, এই গোটেইবিলাক আমি আমাৰ প্ৰথম বাজেটখনত আমি নিশ্চয় ৰাইজৰ সন্মুখত দাঙি ধৰিম। মই প্ৰথমে আপোনাক ধন্যবাদ জনাইছোঁ, যিহেতু আপুনি যেতিয়া স্বাস্থ্যমন্ত্ৰী হৈ আহিছিল সেই সময়ছোৱাত কিন্তু আপুনি যেনেদৰে কৰোণা ভাইৰাছৰ লগত আক্ৰান্ত হোৱা ৰোগীসকলক দিনে নিশাই একাকাৰ কৰি মাৰ বান্ধি থিয় হৈছিল। আপোনালোকৰ চৰকাৰখনে যিগৰাকী স্বাস্থ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰিব, তেওঁ সেই দায়িত্ব পালন কৰিব পাৰিবনে? আমি অসমবাসীৰ হৈ মই এই প্ৰশ্নটো উত্থাপন কৰিছোঁ আপোনাক। মুখ্যমন্ত্ৰীয়েও কৰিব, স্বাস্থ্যমন্ত্ৰীয়েও কৰিব আৰু আমি 14জনে একেলগে কৰিম, আমাৰ বিধায়কসকলেও কৰিব। আৰু আপোনালোকে এখন ইংৰাজীত যাক কয় প্ৰ'এক্টিভ গভৰ্ণমেণ্ট, আপোনালোকে এখন প্ৰ'এক্টিভ চৰকাৰক দেখা পাব। ৰাতি 12টা বজাতো চৰকাৰখনক পাব, ৰাতিপুৱা 5টা বজাতো পাব, দুপৰীয়া 2টা বজাতো পাব।
So, firstly, congratulations to you. During the election campaign, the BJP has previously mentioned about the love jihad and the land jihad, etc. issues. So, your government will bring appropriate laws to tackle these love jihad or the land jihad issues in the state? Every promises which we have made during the election is not for just to make promises. These are promises for implementation. These are promises which are solemn for us. So we will do everything possible to implement those promises into reality. Thank you. Hello, sir. Apnalokok- Sir, last question, sir. Yes. If you don't mind, sir. Congratulations to you, sir, on becoming Chief Minister. Sir, I have a question, sir. So what do we do in situations where, sir, even in Assam, if the COVID situation is controlled, but sir, in other states, the COVID situation is, sir, is very grim, sir, or sir, very sir, rising, sir. So what do we do in these situations, sir? Let us develop a proper plan, and we have a plan. Tomorrow we'll discuss in cabinet and we'll let you know by evening. Thank Okay, you sir. so much. Thank you, sir.